আজি আমাৰ বিষয়টো হ'ল নোট মেকিং আপোনালোকে নোট কেনেকৈ বনাব A simple process of regular note making start today will transform you to such extent of extreme sincerity, determination, and a beautiful and satisfying future you never imagined. Easiest way is to start preparing your own notes on any course topic without depending on others for favor or help. Let's start. So আমি নোট বনোৱাৰ ৰিকুৱাৰমেণ্ট কি আছে আমি হেতু আপোনালোকে স্লাইডখনত দেখা পাইছে ৰিকুৱাৰমেণ্টটো হ'ল যে আমি A4 সাইজ পেপাৰ লম 3 or 4 নাম্বাৰস বা according to your choice যিমান বিচাৰে আপোনালোকে পেনটো আমাৰ থাকে color highlighter যেটো সেটত পাই স্কেচ পেনৰ কথা কোৱা নাই color highlighter থাকে color চাৰিটা কালাৰত থাকে সাধাৰণতে পঢ়িলে আমি color দি যদি হাইলাইট কৰি যাওঁ তেতিয়া কি থাকে আমাৰ গুটি পেজটো পঢ়িব লগা নহয় সেই কাৰণে যেতিয়া প্ৰয়োজন হয় তেতিয়া আমি অকল color highlight কৰা জায়গাখিনি বা সেন্টেন্সেস খিনি পঢ়িলে হ'ল যিখিনি ইম্পৰ্টেন্ট সেই কাৰণে color highlighter টো ইউজ কৰা যায় fourth হ'ল stapled file মানে কাগজৰ ফাইল পোৱা যায় খুব বেছি দামো নহয় সিম্পল ডাঙৰ ফাইল পোৱা যায় যত আপোনালোকে কি হয় পেজেস বিলাক স্টেপল টো অলৰেডি কৰাই থাকিব সেই পেজেস বিলাক মানে ধুনিয়াকৈ মানে হুমাই থৈ যাব পাৰিব তাৰ ভিতৰত ধুনিয়াকৈ ইনটেক্ট থাকি যায় আৰু ফিফথ হ'ল স্টেপলাৰ সো এইখিনি আমাৰ ৰিকুৱাৰমেন্ট নোট বনোৱাৰ কাৰণে নেক্সট আহো এই বস্তুটো আপোনালোকে সদায় মনত ৰাখিব যেতিয়া নোট বনাব preparing a good note requires good understanding ভাল আন্ডাৰস্ট্যান্ডিং হ'ব লাগিব আমাৰ টপিকটোৰ ওপৰত on how to make the note নোটটো আমি কেনেকৈ বনাম হেতুৰ ওপৰত আন্ডাৰস্ট্যান্ডিং হ'ব লাগিব যদি টপিকটোৰ ওপৰত অকমান আমি জানোতো ভাল কথা লগতে how to make the note and also to put effort to make it interesting তো হেতু ইন্টাৰেষ্টিং হ'ব লাগিব এনেকুৱা নহয় যে এনে বনাই দিলো এটা নোট তাত কোনো বিষয় বস্তুটো নাথাকিলে অকল নোটটো বনাই দিলো যদি ইম্পৰ্টেন্ট কথাখিনি নোটত নাহে তেতিয়া হলে কিন্তু আপুনি মাৰ্কস নাপায় হেতুৱে হল সামাৰাইজড কথা ইম্পৰ্টেন্ট কথাখিনি সেই নোটটোত আহিব লাগিব লাগিলে আপুনি একেবাৰে কমে লিখক কিন্তু নোটটোত সেই কথাখিনি আহিব লাগিব নেক্সট এতিয়া আমি স্টেপ বাই স্টেপ মেথডটো ফলো কৰিম যেটো আমি নোট কেনেকৈ বনাম তো ফাৰ্স্ট ওয়ান তো কৈছে যে while attending the class to concentrate on the topic content taught by the respective teacher and write it down যিজন স্যাৰ বা টিচাৰে সেই দিনটো ক্লাছটো লব আহিব পাঁচটা বা ছটা সাবজেক্টৰ ওপৰত ক্লাছ থাকিব পাৰে তো এই ক্লাছটোৰ ওপৰত পাঁচটাই ক্লাছক ছটাই ক্লাছক যেটো টপিকৰ ওপৰত টাচ কৰিব তেওঁ যেনেকৈ কৈ গৈ আছে একদম মাইনটলি শুনিব কনসেন্ট্ৰেট কৰি তেওঁ যিখিনি কথা কৈ গৈ আছে সেইখিনি লিখি যাওক কাৰণে আমি বস্তুখিনি লিখি ললে কি হৈ যায় এটাটো হ'ল যে আপোনাৰ তাতে বহুতখিনি কনসেপ্ট ক্লিয়াৰ হৈ যায় সাৰে যেতিয়া পঢ়াই থাকিব এতিয়া কথা হ'ল যে কোনোবাইটো ক্লাছ এটেন্ড কৰিব নোৱাৰিব পাৰে বিভিন্ন ধৰণৰ অসুবিধা থাকিব পাৰে ঘৰত বা হেদিনাখন কিবা এটা প্ৰবলেম আহি গল ঘৰত তেতিয়া তেওঁ কি কৰিব তেতিয়া তেওঁ গধূলি ফোন কৰি আজিকালি সবৰে মোবাইল থাকে তো ফোন কৰি হুদক আজি কি টপিক টাচ কৰিছে সাৰতে কি টপিক পঢ়াইছে হেতু এখন কাগজত লিখি লওক পাঁচটা টপিক যদি পঢ়াইছে তো হেখিনি লিখি ললে হল এখন কাগজত বা মনত যদি ৰাখিব পাৰে মনত কৰি ললে হল নেক্সট আহো যেতিয়া আপুনি পঢ়িব যাব গধূলি হে ক্লাছৰুমৰ যিখন নোট বনালে পাৰ্টিকুলাৰলি সাপোজ আজি হিষ্ট্ৰীৰ ওপৰত আছিল তো বা ৰিলেটেড বুক অন্যান্য যিবিলাক বুক থাকিব হেখিনি আমি লৈ ললো যেটো সাৰে পঢ়াইছিলে সেই নোটটো আমি লৈ ললো ক্লাছৰুম বুকখনটো আমাৰ এখন থাকে বা অন্য বুক যদি আপোনাৰ কিবা ৰিলেটেড বুক আছে তাৰ হেখনো আমি লৈ ললো লগতে সাৰে যিখিনি পঢ়াইছিলে হেখিনি আমি লৈ ললো একেলগে লৈ পেলাই কি কৰিলো এখনকে পঢ়ি গলো আৰু টপিকটো আন্ডাৰলাইন কৰি গলো হেকাৰণে হাইলাইটাৰ ইউজ কৰিব দিছো হাইলাইট যিখিনি একেবাৰে ইম্পৰ্টেন্ট টপিক হেই সেন্টেন্স নট টপিক একেবাৰে ইম্পৰ্টেন্ট সেন্টেন্সেস খিনি আমি আন্ডাৰলাইন কৰি যাব লাগে সাৰৰ
ছাৰে যিখিনি পঢ়াইছে ছাৰেতো একেবাৰে ওৱান কৈ গৈছে, গোটেইখিনি কথা কৈ গৈছে, তাতে কিছুমান ইম্পৰ্টেণ্ট নাথাকিবও পাৰে, তো তাতো আমি আণ্ডাৰলাইন কৰি দিওঁ, হাইলাইট কৰি দিওঁ। আৰু যিখিনি আমি দুখন বা এখন কিতাপ পঢ়িছোঁ, ক্লাছ বুক পঢ়িছোঁ, যিখিনি আমি টপিকটোৰ মষ্ট ইম্পৰ্টেণ্ট পইণ্টখিনি পাইছোঁ, সেইখিনি আমি আণ্ডাৰলাইন কৰি লওঁ বা হাইলাইট কৰি লওঁ। ক্লাছ বুকবিলাক থাকে, সেই বুকবিলাক উলিয়াই ল'লোঁ। লগতে আৰু যদি কিবা ৰিলেটেড বুক আছে, এখন বা দুখন যিখিনি টপিকটো তাত সেই কিতাপখনত আছে, তেতিয়াহ'লে তেনেকুৱা বুক আমি উলিয়াই ল'ব লাগে টেবুলখনত। তাৰপিছত আমি কি কৰিব লাগে, আমি প্ৰথমতে ছাপ'জ ক্লাছ বুকখন পঢ়িলোঁ বা ছাৰৰ নোটটো পঢ়িলোঁ, তাৰপিছত নেক্সট আমি ৰিলেটেড বুকখন পঢ়িলোঁ বা ক্লাছৰ বুকখন আমি পঢ়িলোঁ। তাৰপিছত এতিয়া কি কৰিম, পঢ়ি যোৱাৰ সময়ত খুব ধুনীয়াকৈ পঢ়িব লাগে। পঢ়ি গৈ পেলাই হাইলাইট কৰি যাওঁ। হাইলাইট যদি কৰা নাই, কালাৰিং হাইলাইটাৰ যদি আপোনাৰ নাই, আণ্ডাৰলাইন কৰি যাওঁ। নেক্সট আমি পঢ়া টেবুলত পঢ়িবলৈ বহিলোঁ। তেতিয়া আমি ক্লাছৰুমৰ পঢ়োৱা ছাৰে যিখিনি পঢ়াইছিল সেইখন নোট আমি ওলাই ল'লোঁ, যিটো টপিকৰ ওপৰত পঢ়াইছিল। লগতে ক্লাছৰুম বুকবিলাক থাকে আমাৰ, সেই কিতাপ যিখিনি আপোনাৰ আছে বা যিটো নোট আপোনাৰ আছে, গোটেইখিনিকে ভালকৈ পঢ়িলোঁ। পঢ়ি লোৱাৰ পিছত তাৰ পৰা যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ আছে ন, সেইখিনি আপুনি উলিয়াই লওক মানে আপুনি গম পালে, এতিয়া আণ্ডাৰলাইন কৰি ল'লে, হাইলাইট কৰি লোৱাৰ পিছত আপুনি গম পাই গ'ল যে আপোনাৰ এইখিনি ছাৰে দিয়া নোটখিনিত ইমানখিনি ইম্পৰ্টেণ্ট পইণ্ট মই মোৰ নোটটোত আনিব পাৰিম। নেক্সট মোৰ ক্লাছ বুকখনৰ পৰা মই এইখিনি পইণ্টছ নোটটোত আনিব পাৰিম। লগতে অন্যান্য যদি কিবা বেলেগ এখন বুক আছে, তাৰ পৰাও মই এইখিনি নোট লৈ আনিব পাৰিম। তো তিনিটা জেগাৰ পৰা বা দুটা জেগাৰ পৰা আপোনাৰ নোটছখিনি, আপুনি ইম্পৰ্টেণ্ট পইণ্টছখিনি লৈ আনিব। তাৰপিছত আপুনি কি কৰিব, ছাপ'জ কোনোবাই ক্লাছটো এটেণ্ড কৰা নাই, তেওঁলোকেও ছেইম বুক এখন পঢ়ক, যিখন ক্লাছ বুক আছে বা ইম্পৰ্টেণ্ট কিবা বুক আছে, সেই বুকখন তেওঁলোকে পঢ়ি লওক, আণ্ডাৰলাইন কৰি লওক আৰু ছেইম প্ৰচেছ ফ'ল' কৰক। তাৰমানে ইম্পৰ্টেণ্ট পইণ্টখিনি উলিয়াই লওক। ফ'ৰ্থ পইণ্টটো হ'ল যে মাইণ্ডত ফ্ৰেম কৰক, লিখিব নাযাব। 5 মিনিটছ বা 3 মিনিটছ তেনেকৈ মাইণ্ডত বনাই লওক যে আপুনি নোটটো কেনেকৈ বনাব, কোনখিনি পইণ্ট, কোনটোৰ পিছত কোনটো পইণ্ট মই সোমাম, কোনখিনি পইণ্টত মই কোনকেইটা পইণ্টছ মই ছাৰৰ নোটছখিনিৰ পৰা এইখিনি পইণ্ট আনিম, আৰু নোটবুকখনৰ পৰা মই ক্লাছৰ বুকখনৰ পৰা মই এইখিনি পইণ্ট আনিলোঁ, আৰু যদি কিবা বেলেগ বুক আছে তাৰ পৰা মই এইখিনি পইণ্ট আনি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড কেনেকৈ মই প্লেচটো কৰিম, জাষ্ট এটা ফ্ৰেম বনাই লওক। থুলমূল এটা ফ্ৰেম বনাই লওক। তাৰপিছত আপুনি নোটটো বনাবলৈ ষ্টাৰ্ট কৰি যাওক। তাৰমানে A4 চাইজত লিখা ষ্টাৰ্ট কৰক। এতিয়া আমি লিখিবলৈ বহিলোঁ। A4 চাইজ পেপাৰ এখন লৈ ল'লোঁ। A4 চাইজ পেপাৰখনৰ ওপৰত বোল্ডত মানে ডাঙৰকৈ লিখিম যিটো টপিক থাকিব। টপিকটো এইকাৰণে আমি ডাঙৰকৈ লিখিম, বোল্ডত এইকাৰণে লিখিব লাগে, কেলৈ কি তেতিয়া লিখিলে কি হয়, যেতিয়া আপুনি ফাইলখনত বিচাৰিব নহয়, পটককৈ বিচাৰি পাব। একো যদি সৰুকৈ লিখে, বিচৰাতে বহুত, কেলৈ কি আপোনাৰ এটাতো নোট নাথাকিব, কেইবাটা টপিকৰ ওপৰত কেইবাটাও নোট থাকিব। তো যেতিয়া আপুনি ধুনীয়াকৈ ডাঙৰকৈ লিখি থাকিব, ইজি হ'ব। আৰু নোটটো আপুনি ছাবজেক্ট ৱাইজো ফাইল বনাব পাৰে। ছাবজেক্ট ৱাইজ যেতিয়া ফাইল বনাব, তাত ৰাখিবলৈ আৰু সুবিধা হ'ব। এইটো ছাইডত কৈ দিলোঁ। ওপৰৰ পিনে ডেট লিখি দিয়ক। ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট। এইটো চিনচিয়াৰিটিও আনে। লগতে ডেটটো আপুনি কিমান তাৰিখে কিমান পঢ়িলে এটা অনুমান কৰিব পাৰি। পেজ নাম্বাৰবিলাক দি যাব, যে কাগজবিলাক যিহেতু A4 চাইজত লিখি আছে, বহীত লিখা নাই, সেইকাৰণে যে মিছপ্লেচ হৈ নাযায়, হেৰাই নাযায় বা খেলি মেলি হৈ নাযায়, সেইকাৰণে পেজ নাম্বাৰটো দি যাব তলৰ পিনে। এতিয়া আমি ষ্টাৰ্ট কৰোঁ নোটটো। তো প্ৰথমতে থাকিব নোটটোৰ ইন্ট্ৰডাকশ্যন। এটা নোট লিখাৰ আগত আমি ইন্ট্ৰডাকশ্যন দিব লাগে, 2 বা 3 চেণ্টেঞ্চেছ, যে নোটটো কিহৰ ওপৰত হ'বলৈ গৈ আছে, দিছ এণ্ড দিছ টপিক, সেইটোৰ ওপৰত 2 বা 3 লাইনছ। তাৰ তলত থাকিব হেডিং থাকিব। হেডিঙৰ তলত আকৌ ছাব হেডিং থাকিব। হেডিংটো মেইন হেডিং হ'ব, মানে মেইন বস্তুটো হেডিং থাকিব, তাৰমানে সেইটো ইম্পৰ্টেণ্ট পইণ্ট। তাৰ তলত সেই বিষয়টোৰ ওপৰত ছাব হেডিং, তাৰমানে ছাব বিষয়বস্তুবোৰ তাত সোমাই যাব। কিন্তু এইখিনিত এটা মন কৰিব লগা কথা, যেতিয়া আপোনালোকে হেডিংটোৰ তলত
হেডিংটোৰ তলতো অকণমান লিখিব 2-3 লাইনছ লিখিলে সাব হেডিংটোৰ তলত বেছিকৈ কথাবিলাক আহিব এলাবৰেটলি লিখিব পাৰে কিন্তু যেতিয়া লিখিবলৈ যাব এটা কথা মনত ৰাখিব যেন কথাখিনি টু দ্য পইণ্ট হয় সেইকাৰণে সেইটো প্ৰেক্টিছ কৰিব বাহিৰা কথা যেন একো নিলিখে বাহিৰা মানে অকণমান ইম্পৰ্টেণ্টৰ বাহিৰত যেন ওলাই নাযায় আৰু এটা কথা যে ৰিপিট নকৰিব এটা কথা ওপৰত লিখিছোঁ আকৌ ছেকেণ্ড এটা ঘূৰাই মই আকৌ সেই কথাটোকে লিখি আছোঁ নেকি সেইটো চাব মাইণ্ডত এটাই বস্তু ৰাখিব অনলি ইম্পৰ্টেণ্ট পইণ্টছ টু ইনক্লুড অকল ফ'কাছ কৰিব নোটটোত এটাই কথা যে মই অকল ইম্পৰ্টেণ্ট পইণ্টখিনিয়ে ইনক্লুড কৰিম হেডিংটো থাকিবই ধুনীয়া হেডিং ডাঙৰ ভালকৈ এটা হেডিং লিখি পেলাই সাব হেডিংছ ভেৰিয়াছ বহুকেইটা সাব হেডিঙৰ তলত আমি পইণ্টছবোৰ লিখি যাম লাষ্টত থাকিব কনক্লুজনটো একেই 1 বা 2 সেন্টেন্সেছত শেষ কৰিব সদায় বেছিকৈ বেছি 3 সেন্টেন্স কিন্তু 3 সেন্টেন্সলৈকে যাবই নালাগে 1 বা 2 সেন্টেন্স কনক্লুজনটো এইটো থাকে যে আমি যিখিনি লিখিলোঁ সেইখিনি আমি কনক্লুড কৰি দিব লাগে থুলমূল কথা কৰি পেলাই লাষ্টত মানে সেইখিনি সামেৰি আকাৰে এণ্ড কৰিব লাগে যে এইটোৰ কাৰণে এইটো হ'ল তাৰমানে কিন্তু কনক্লুজনটো সদায় নেচেচাৰী নহয় প্ৰয়োজন নহয় কেতিয়াবা হ'ব পাৰে যেনেকৈ আমি ইংলিছত আমি কনক্লুজন দিওঁ খুব ধুনীয়া কনক্লুজনবিলাক থাকে ইংলিছত সদায়ও নাথাকে তো টপিক বেছড হ'ব সেইটো আপোনালোকে চাই ল'ব সব বস্তুতে সব লিখনিতে কনক্লুজন নাথাকিব পাৰে তো সেইটো আপোনালোকে চাই ল'ব এতিয়া কথা হ'ল এপ্ৰক্সিমেট নাম্বাৰ অফ ৱৰ্ডছ টু ইনক্লুড কিমান ৱৰ্ডছৰ ওপৰত আপোনালোকে লিখিব এইটোৰ কাৰণে যিহেতু আপোনালোকে স্কুল বা কলেজ পঢ়ি আছে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক চাব যোৱা বছৰৰ চাব যোৱা বছৰ আগৰ বছৰৰ চাব কিবা কাৰণত কুৱেশ্যন ছেটৰ পেটাৰ্ণটো চেঞ্জো হ'ব পাৰে তো এই বছৰৰ ইউনিট টেষ্টৰ বহিবিলাক মানে এক্সাম পেপাৰ্ছবিলাক চাব ইউনিট টেষ্টৰ পেপাৰবিলাক কেনেকুৱা ছেট অফ কুৱেশ্যনছ আহিছে তাত কিমান মাৰ্কছৰ আহিছে সেই বস্তুটো আপোনালোকে এবাৰ ৰিভিজন কৰি ল'ব চাই ল'লে গম পাব আপোনালোকে কিমান নাম্বাৰছৰ কুৱেশ্যন মানে ৱৰ্ডছ বিচাৰিছে ছাপ'জ আপোনাৰ 15 মাৰ্কছ আছে তেতিয়া আপুনি কিমান মাৰ্কছ লিখিব কিমান ৱৰ্ডছৰ লিখিব ছাপ'জ 10 মাৰ্কছৰ আছে তেতিয়া আপুনি কিমান ৱৰ্ডছৰ লিখিব ছাপ'জ 5 মাৰ্কছৰ আছে তেতিয়া আপুনি কিমান ৱৰ্ডছৰ লিখিব সেইটো আপুনি এনালাইচিছ কৰি চাব ছাপ'জ 15 মাৰ্কছ আছে আমি 1500 ৱৰ্ডছ লিখিব পাৰোঁ কমো হ'ব পাৰে দেই মই এনে জেনেৰেলাইজড ৱেত এটা কৈছোঁ তো ছাপ'জ 10 মাৰ্কছ আছে তো আমি 1000 ৱৰ্ডছ লিখিব পাৰোঁ যদি 5 মাৰ্কছ আছে আমি 500 ৱৰ্ডছ লিখিব পাৰোঁ আৰু তাত 2 মাৰ্কছ আছে যদি তেতিয়াহ'লে আমি 200 ৱৰ্ডছ লিখিব পাৰোঁ 150 ৱৰ্ডছ লিখিব পাৰোঁ তেনেকুৱা কৰি আপোনালোকে অকণমান এনালাইচিছ কৰি ল'ব মই যে কৈছোঁ তেনেকৈ যে হ'ব তাৰ মানে নাই আপোনালোকে সেইকাৰণে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ লগতে ইউনিট টেষ্ট আপোনালোকৰ যিটো ইউনিট টেষ্ট হয় কলেজ বা স্কুলত সেইবিলাক আপোনালোকে অকণমান চাই ল'ব পেটাৰ্ণটো কেনেকুৱা আৰু এইটো কৰাৰ ফলত আপোনাৰ কি হ'ব আনচাৰবিলাক শ্বৰ্টহে আহে বা লঙে আহে এটা বস্তু কি ভাল হ'ব জানেনে আপুনি যেতিয়া এটা নোট বনাই ল'ব ছাপ'জ 4-5 পেজেছৰ নোটছ এটা বনাই ল'ব ছাপ'জ তাত আছে 1500 ৱৰ্ডছ আপুনি সেই নোটটোত বনোৱাৰ সময়ত দিছে তো 1500 ৱৰ্ডছ যেতিয়া বনাই দিলে এটা নোট বনোৱাৰ কাৰণে 1500 ৱৰ্ডছ তাত আছে যেতিয়া কুৱেশ্যন আপুনি এক্সামত বহিব তেতিয়া আপোনাৰ যিকোনো কুৱেশ্যন আহে 1 মাৰ্কছ আহিলেও আপুনি পাৰিব 2 মাৰ্কছ আহিলে আপুনি আনচাৰ কৰিব পাৰিব 5 মাৰ্কছ আহিলেও পাৰিব 10 মাৰ্কছ আহিলেও 15 মাৰ্কছ আপুনি আহিলেও আপুনি আনচাৰ কৰিব পাৰিব চ' সেইকাৰণে সদায় নোটটো ভালকৈ লিখিব লাগে খুব এলাবৰেটিভ হ'ব নালাগে 1500 ৱৰ্ডছ ইজ ছাফিচিয়েণ্ট তেতিয়া আপোনাৰ কি হয় গোটেই কথাখিনি সোমাই যায় এটা নোটৰ ভিতৰত লগতে যিকোনো মাৰ্কছৰে কুৱেশ্যন নাহক আপুনি আনচাৰ কৰিব পাৰিব কিন্তু তাৰ কাৰণে আপোনালোকে অকণমান নিজৰ পিনৰ পৰা এনালাইচিছ কৰি চাব যে কুৱেশ্যন পেপাৰবিলাক কেনেকুৱা আহে মই জাষ্ট এটা এক্সাম্পলহে কৈছোঁ নিজৰ ফালৰ পৰা এনালাইচিছটো খুব প্ৰয়োজন নেক্সট আহোঁ এতিয়া আমাৰ কি হ'ল নোট বনোৱা শেষ হৈ গ'ল লিখা শেষ হৈ গ'ল তাৰমানে এতিয়া কি কৰিম এতিয়া সেই গোটেইখন পেজ নাম্বাৰটো লিখিছিলোঁ তো আমি কি কৰিম ষ্টেপল কৰি দিম এতিয়া চিৰিয়েল মিলাই পেলাই তাৰপিছত আমি কি কৰিম আমি 2বাৰ বা 3বাৰ পঢ়িম সেইখন ছাৰেটো পঢ়োৱাতে আমি অকণমান কথা বুজি পাইছিলোঁৱে লগতে ঘৰত আহি পেলাই গধূলি পঢ়িলোঁ এতিয়া বৰ্তমান পঢ়ি আছোঁ তাৰমানে ধৰি লওক এইখিনি সময় গধূলি পঢ়ি আছোঁ তো লিখিব যোৱাতেও পঢ়িব লগা হ'ল তাৰপিছত পঢ়াৰ পিছত আমি লিখিলোঁ লিখাৰ পিছত এতিয়া শেষ হ'ল শেষ হোৱাৰ পিছত আপুনি 2বাৰ বা 3বাৰ পঢ়িলোঁ বা আপোনাৰ নিজৰ মতেদি তাৰপিছত পঢ়ি লোৱাৰ ফলত কি হ'ব আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল
যেতিয়া আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল আপুনি গম পালে মোৰ কনচেপ্টটো ক্লিয়াৰ হৈ গৈছে মেমৰাইজ কৰিব নাযাব কিন্তু সেইটো ভুল নকৰিব মেমৰাইজ নকৰিব তাৰপিছত আপুনি সেইখন ধুনীয়াকৈ যিটো ফাইলৰ কথা কৈছোঁ ফাইলটোত সোমাই থৈ দিয়ক কেতিয়াবা এনেকুৱাওতো হ'ব পাৰে যে আমি এডিশ্যনেল ইনফৰমেশ্যনো ক'ৰবাৰ পৰা পাইছোঁ সেইটোতো আমি ইনক্লুড কৰিব পাৰোঁ নোটত অকল যে আমি ক্লাছ ছাৰে যিখিনি পঢ়াইছে সেইখিনিয়ে যে লিখিম তাৰ মানে নাই বা ক্লাছ বুকত যিখিনি আছে সেইখিনিয়ে যে গোটেইখিনি তাতে লিখিম তাতেতো আমি এডো কৰিব পাৰোঁ এড কৰিলে কি হৈ যায় বস্তুটো ধুনীয়া হৈ যায় ভাল লগা হয় চবৰে একেই নহয় তেতিয়া নোটটো কেতিয়াবা এনেকুৱা হৈ গ'ল যে আপোনাৰ লিখাটো শেষ হৈ গ'ল লিখা শেষ হৈ যোৱাৰ পিছত নোটটো অলৰেডি ৰেডি হৈ গ'ল তথাপিও আপুনি বাহিৰা 2-3 দিন পাৰ হ'ল ক'ৰবাৰ পৰা এটা এক্সট্ৰা ইনফৰমেশ্যন এটা দেখা পালে যে মই এক্সট্ৰা ইনফৰমেশ্যন এটা ক'ৰবাৰ পৰা পালোঁচোন লগে লগে তো আপুনি কি কৰিব পাৰে এতিয়াতো A4 সাইজত অলৰেডি লিখি থৈ দিলোঁ গোটেই নোটটো বনোৱা শেষ এতিয়াতো মই আৰু পেজো ইনক্লুড নকৰোঁ আৰু মোৰ এলাহ লাগিছে বা নকৰোঁ আৰু তাত কেলেকি অলৰেডি কমপ্লিট কৰিছোঁ এইটো এখন সৰু কাগজত লিখি লওক যিখিনি কথা লিখিব বেছি ইলাবৰেট নকৰিব শ্বৰ্টত লিখক 3-4 লাইনছত লিখি দিয়ক সেই ইনফৰমেশ্যনটো লিখি পেলাই সৰু কাগজত লিখি পেলাই সেই যিটো নোট বনাইছিলোঁ আপুনি সেই নোটটোৰ ওপৰত ষ্টেপল কৰি দিয়ক যেতিয়া আপুনি পিছলৈ আৰু এবাৰ নোটটো পঢ়িব সেই পইণ্টটো স্কিপ হৈ নাযায় আপুনি নোটটোত ইনক্লুড এই কাৰণে কৰা নাই কেলেকি চিৰিয়েলিটি আপুনি নোটটোত মেইনটেইন কৰিছে চিৰিয়েলিটি মেইনটেইন কৰাৰ কাৰণে আৰু জেগা নাই নোটটোত ইনক্লুড কৰিবলৈ তো যেতিয়া আপুনি ষ্টেপল কৰি সৰু কাগজখন যেতিয়া ষ্টেপল কৰি যিখিনি জেগাত আপুনি প্লেচ কৰিম বুলি ভাবিছে সেইখিনি জেগাৰ ওপৰত যদি সেই পেজটোত যদি ষ্টেপল কৰি দিয়ে তেতিয়া কি হ'ব এটাটো হ'ল আপোনাৰ মাইণ্ডৰ পৰা সেই ইনফৰমেশ্যনটো ওলাই নাযায় নেক্সট কথাটো হ'ল যে আপোনাৰ সেই ইনফৰমেশ্যনটো এড কৰিবলৈও মাইণ্ডত থাকিব তেনেকৈ হ'ব পাৰে আদাৰ চ'ৰ্চেছ কি হ'ব পাৰে কেতিয়াবা আমি লাইব্ৰেৰী বুকছ আনিব পাৰোঁ আকৌ অনলাইন সাৰ্চ ইঞ্জিন থাকে আমাৰ অনলাইন যিটো গুগলৰ ওপৰত সবতকৈ বেছি ষ্টুডেণ্টৰ বেষ্ট ফ্ৰেণ্ড হ'ল গুগল আজিকালি কিবা কথা হ'ল গুগল কিবা কথা হ'ল যিকোনো কথা হ'লে গুগল সাৰ্চ হৈ যায় হয়নে আমাৰ সময়ত কিন্তু সেইটো নাছিলে আমি কিতাপৰ ওপৰতে নিৰ্ভৰ আছিলোঁ এনিৱে বহুত ভাল কথা গুগলটো খুব ফ্ৰেণ্ডলি আমাৰ কাৰণে থাৰ্ডটো হ'ল যে নিউজ পেপাৰ বিভিন্ন ধৰণৰ আৰু চ'ৰ্চো থাকিব পাৰে তো মই এইখিনি এটা এক্সাম্পল দিছোঁ লাইব্ৰেৰী বুকছ অনলাইন সাৰ্চ ইঞ্জিন গুগলৰ কথা কৈছোঁ বা বেলেগ সাৰ্চ ইঞ্জিনো থাকিব পাৰে বা নিউজ পেপাৰ তো এইখিনিৰ পৰা আমি চ'ৰ্চ হিচাপে এডিশ্যনেল ইনফৰমেশ্যন আমি ল'ব পাৰোঁ যিটো আমি নোটত এড কৰিব পাৰোঁ এটা বস্তু সাৱধান হ'ব বহু ল'ৰা ছোৱালীয়ে জানে তথাপিতো মই কৈ দিওঁ ষ্টুডেণ্টবোৰে জানে যে অনলাইন যেতিয়া সাৰ্চ কৰিব আপোনালোকে গুগলত বা যিকোনো অনলাইন সাইটত যদি এটা টপিক স্কুলৰ টপিক আছে আপোনাৰ ইনফৰমেশ্যনটো ক্লিয়াৰ হোৱা নাই নলেজটো ক্লিয়াৰ হোৱা নাই কনচেপ্টটো বুজি পোৱা নাই পটককৈ গৈ পেলাই অনলাইনত সাৰ্চ কৰি পেলাই যিখিনি বস্তু পাইছে পটককৈ সেইটো এড নকৰিব নোটটো এই কাৰণে এড নকৰিব সেইটো ক্ৰছ চেক কৰিব লাগে কেলে ক্ৰছ চেক কৰিব লাগে কেলে কি মোবাইলত বা আমি কম্পিউটাৰ যিকোনো বস্তু অনলাইনত আমি চাওঁ সেইটো যে অথেণ্টিক হ'ব সেইটোৱে যে ঠিক হ'ব সেইটোৱে যে একদম কাৰেক্ট হ'ব তাৰ মানে নাই নেক্সট হ'ল নিউজ পেপাৰটো হ'ল যে আমাৰ নিউজ পেপাৰতো সদায় যে অথেণ্টিক থাকিব প্ৰায় অথেণ্টিক থাকে কিন্তু সদায় যে অথেণ্টিক থাকিব আমি ক'ব নোৱাৰোঁ চ'ৰ্চটো বা কি সেইটো আমি চাব লাগিব কিবা যদি আপোনাৰ টপিক ৰিলেটেড থাকে সেই ৰিলেটেড টপিকটোৰ ওপৰত ভাল লিখা এটা আহিছে সাধাৰণতে চাইণ্টিফিক যিবিলাক টপিক নিউজ পেপাৰত আহে প্ৰায় কাৰেক্টে থাকে কেলেকি কাৰেক্ট নহ'লে তাতে দিব নোৱাৰে তো প্ৰায় কাৰেক্টে থাকে তেনেকুৱা ধৰণৰ তো সেই পৰ্চনটো কাট কৰি ল'ব লাগে কেঁচি দি কাটি লওক ধুনীয়াকৈ কাটি লৈ পেলাই সেইটো আপোনালোকে ওপৰত ষ্টেপল কৰি দিব পাৰে আৰু যদি নোটটো বনোৱাৰ আগতেই সেই ইনফৰমেশ্যনটো পায় তেতিয়াহ'লে নোটটো বনাই থকাৰ সময়তে আপোনালোকে ইনক্লুড কৰিব পাৰে আৰু এটা কাম কৰিব যেতিয়া আমি পঢ়ি গৈ আছোঁ ছাপ'জ নোটটো বনোৱা নাই আমি পেপাৰখন পঢ়ি যোৱাৰ আমি বিভিন্ন ধৰণৰ টপিকবিলাক দেখা পাওঁ যদি আপোনাৰ কোৰ্চ ৰিলেটেড কিবা টপিক দেখা পাইছে তেনেকুৱা নোটটো নবনাব পাৰে আমি যেতিয়া আমি পেপাৰখন পঢ়িলোঁ কেতিয়াবা যিকোনো টপিক কোৰ্চৰ ওপৰত দেখা পাইছে সেই কোৰ্চৰ ওপৰত যিটো আপুনি নোটত ইনক্লুড কৰিব পাৰে বা যিটো ইনফৰমেশ্যন আপোনাৰ হেল্পফুল হ'ব সেইটো ধুনীয়াকৈ কাটি থৈ দিয়ক কাটি এইকাৰণে থৈ দিব কৈছোঁ তেতিয়া আপোনাৰ গোটেই পেপাৰখন ৰখা সম্ভৱ নহয় সেই পৰ্চনটো কাটি থৈ দিয়ক কাটি থৈ পেলাই সেইখন এখন বেলেগ ছেপাৰেট ফাইল বনাব ছেপাৰেট ফাইল বনাই পেলাই সেইটো তাতে ষ্ট'ৰ কৰি যাওক আৰু তাতো কিন্তু বোল্ডত লিখি দিব কেলেকি সেইখিনি আকৌ বিচাৰি থকাটো বিৰাট কিন্তু অশান্তিকৰ কাম
মোৰ কাৰণেতো বহুত অশান্তিকৰ কাম কেলেকি মই এইটো কৰিছিলোঁ বহুত টাইম পাছ হৈ যায় এইটো কৰি থকাতে তো বোল্ডত লিখি ল'লে আমি পটককৈ বিচাৰি পাওঁ এটাই কথা ইয়াত মনত ৰাখিব যেটো বি কছাছ বুলি লিখিছোঁ ডোন্ট ইনক্লুড এনিথিং উইদাউট প্ৰপাৰ এছেছমেণ্ট যিকোনো বস্তুৱে গুগলত দিছে বা নিউজ পেপাৰত দিছে বুলিয়ে আমি যে পটককৈ কিবা এটা বস্তু নোটত ইনক্লুড কৰি দিম তাৰ কথা নাহে সেইটো চাই ল'ব আপোনালোকে সাধাৰণতে লাইব্ৰেৰী বুকছৰ কথা মই বি কছাছ লিখা নাই কেলেকি লাইব্ৰেৰী বুকছৰ বা আমি যিকোনো বুক আমি ফ'ল' কৰিব পাৰোঁ সেইটো অথেণ্টিক থাকে এক্সাম আহি পালে কি কৰিম এতিয়া কি কৰিম এই নোটখনক ফাইলৰ পৰা উলিয়াই লওঁ ঠিক এক্সাম আহি পাব হৈছে আপোনাৰ খুব কম দিন আছে আৰু বা অহাকালিওতো থাকিব পাৰে টাইম নাই উলিয়াই লওক সেইখন উলিয়াই লৈ পাই 4-5 বাৰ পঢ়ি লওক আপোনাৰ অলৰেডি দুবাৰ আপোনাৰ পঢ়া এবাৰ হ'ল ছাৰে পঢ়াইছিলে আপোনাক নেক্সট আপুনি নিজে নোটটো বনোৱাৰ সময়ত পঢ়ালে আৰু টুডে ইজ দ্য থাৰ্ড টাইম আজিও ধুনীয়াকৈ পঢ়ি ল'লে 4-5 বাৰ পঢ়াৰ লগত কনচেপ্ট অলৰেডি আগৰ পৰাই ক্লিয়াৰ আছিলে বাছ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল মাইণ্ডৰ ভিতৰত এবাৰ ভাবি ল'ব লাগে 4-5 বাৰ পঢ়িলোঁ ন জাষ্ট মাইণ্ডটোক এনেকৈ চকিত বহি যিটো মই কৰিছিলোঁ মাইণ্ডটোত ভাবি ল'ব লাগে কনচেপ্টটো ক্লিয়াৰ হৈছে নে হোৱা নাই কনচেপ্ট ক্লিয়াৰ তাৰমানে ডান হৈ গ'ল আৰু এইটো নোট সোমাই থৈ দিওঁ আৰু য়েছ মই এতিয়া এক্সামৰ কাৰণে ৰেডি হয়নে শিকাই দিলোঁনে একদম চিম্পল মেথড ইউ কেন মনৰ ভিতৰত ভাবিব লাগিব মই যদি ইমান দিন পৰা নাছিলোঁ আজি কিন্তু মই পাৰিম মোক কোনো ৰখাব নোৱাৰে নাথিং কেন ষ্টপ ইউ দিছ টাইম নাথিং কেন ষ্টপ মি দিছ টাইম এতিয়া মই আপোনালোকক কৈ আছোঁ নাথিং কেন ষ্টপ ইউ দিছ টাইম ইউ কেন নাথিং কেন ষ্টপ ইউ দিছ টাইম আপোনাৰ হ'ব লাগিব য়েছ আই কেন নাথিং কেন ষ্টপ মি দিছ টাইম এণ্ড নেভাৰ অল দ্য বেষ্ট ধন্যবাদ জনাইছোঁ আটাইলৈ